हेलो फ्रेंड्स मोर थामनेलটো চাই আপোনালোকে নিশ্চয় গম পাইছে যে মই এইটো ভিডিঅ'ত কি ক'বলৈ ওলাইছো। তো মই যোৱাকালি এসএসসি কনষ্টেবল জিডিৰ যোনটো ডকুমেন্ট আছে সেই ডকুমেন্টটো অলৰেডি ক্লিয়াৰ কৰি লৈছো। তো আপোনালোকে কেনেকৈ ক্লিয়াৰ কৰি ল'ব, ক'ত যাব, কেনেকৈ কি কৰিব, তো মই এইটো ভিডিঅ'ত আপোনালোকক সকলোবোৰ তথ্য দিব বিচাৰিম। তো তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি থব যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে অতি সোনকালে পায়। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই অলৰেডি ডকুমেন্টবোৰ আপোনালোকক দেখাই দিওঁ। আৰু এটা কথা কওঁ যে মই যোনটো চেন্ট্ৰেল কাষ্টৰ এসসি, মোৰ কাষ্টটো এসসি হয়, তো মই চেন্ট্ৰেল কাষ্টৰ যোনটো ফৰ্মেট আছে সেইটো জমা দি থৈ আহিছোঁ। তো কেইদিনমান পিছত যাবলৈ কৈছে। তাহনে কৈছে যে এইটো সঁচা নে মিছা সেই বস্তুটো চাই তাৰপিছতহে সাইনটো দিব। তো অলৰেডি মোৰ পিআৰসি আৰু নাম এটা ভুল আছিল, সেইটো এফিডেভিট বনাইছো আৰু হাইট চেষ্টৰ যোন সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটটো মই আপোনালোকক দেখুৱাব বিচাৰিছো যে কেনেকৈ আপোনালোকে ক'ত বনাব। তো মই আপোনালোকক এইটো দেখাই আছো। তো মই আনিছো প্ৰথমত এইটো হল এনেক্সাৰ 9। এনেক্সাৰ 9টো আপোনালোকে চাব। এনেক্সাৰ 9টো ইয়াতে আছে, সিগনেচাৰ ইয়াতে চাব, ইয়াতে সিগনেচাৰটো আছে। তো আপোনালোকে এইটো ক'ত বনাব, তো এসডি অফিস, আপোনালোকৰ যোনটো এসডি অফিস আছে আৰু এসডি অফিসত যায়, তাৰপিছত যিকোনো এটা এসডি অফিস, তাৰপিছত তহচিলদাৰ, তাৰপিছত ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট ইয়াতে চাব। ইয়াতে লিখা আছে এইটো ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট, মাজতো সাব ডিভিজনেল মেজিষ্ট্ৰেট, তাৰপিছত তহচিলদাৰ। তো যিকোনো এটা অফিসত যায় আপোনালোকে বনাই ল'ব। তাৰপিছত যোনটো আছে পিআৰসিটো আপোনালোকে চাব। যোনটো আমাৰ আসামত এতিয়া পিআৰসিটো ক'ত এফিডেভিট হয় এইটো আপোনালোকে এনেকৈ পিআৰসিটো বনাব পাৰিব। ইয়াতে চাব যে পিআৰসি কিবা ডমিচিয়েল, ইয়াতে আপোনালোকে চাই ল'ব। এতিয়া এইটো আপোনালোকক যোনটো কম্পিউটাৰমেন আছে তাতে কোৰ্টত গেলে আপোনালোকক কম্পিউটাৰমেন বহুতো দেখা পাব। তো তাতে যদি কয় মই পিআৰসি বনাম জবৰ কাৰণে, পেৰামিলিটাৰৰ কাৰণে, তো আপোনালোকে কেনেকা এটা ফৰ্মেট ওলাই ল'ব। আৰু এইটো যোনটো হয় এইটো 100 টকাৰ দলিল হয়, এইটো 100 টকাৰ দলিল। তাৰপিছত আপোনালোকৰ মুঠ এইটো লৈছে 130 টকা লৈছে, 30 টকা এটা বেছি লৈছে। তো এইটো হল কম্পিউটাৰৰ পৰা ওলাই দিয়ে। তাৰপিছত এইটো টাইপ কৰিব লাগে, টাইপ কৰাতে মোটামুটি 50-60 টকা লয়। এডভোকেট ধৰিব লাগে, এডভোকেটটো ধৰি তাৰপিছত তাতে এডভোকেটৰ মানে সাইন থাকে, ইয়াতে চাব এডভোকেটৰ সাইন। তাৰপিছত ইয়াতে চাওক মেজিষ্ট্ৰেটৰ সাইন ফাৰ্ষ্ট ক্লাছ। তাৰপিছত আৰু এটা পেজ আছে এইফালে, মই আপোনালোকক দেখাই দিওঁ। তো এইটো চাব, এইটো হল এইটো লগতে আহে দুটা। আৰু ইয়াতে চাব, ইয়াতে CRPF কি ইয়াতে লেখা আছে, পাৰামিলিটাৰী SSB BSF CRPF এনেকৈ লেখা আছে। তাৰপিছত এইটো যোনটো হয় এডভোকেট আছে, এডভোকেটৰ। তাৰপিছত এইটো হল মেজিষ্ট্ৰেটৰ ফাৰ্ষ্ট ক্লাছ বুলি, ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট, এইটো যোনটো নেকি কোৰ্টত বিচাৰ কৰে সেই মানুহজন। তাৰপিছত মই আপোনালোকক দেখাই দি আছো, মোৰ এটা নাম ভুল আছিল, তো সেইকাৰণে এইটো এফিডেভিটটো বনালোঁ। তো আপোনালোকেও এনেকৈ যদি যিকোনো নামটো ভুল থাকিলে আপোনালোকে এনেকৈ নামটো শুধৰণি কৰিব। তো এইটো হল আপোনালোকৰ যোনটো নটাৰীৰ সাইন, নটাৰী হ'লে হৈ যায়। এইটো চাব, ইয়াতে নটাৰীৰ যোনটো সাইন আছে ইয়াতে আছে আৰু এডভোকেটৰ ইয়াতে আছে। তো আপোনালোকে এইটো বনাই ল'ব। এইটো চাওক, এনেকৈ আপোনালোকে সেম প্ৰসেসত পিআৰসিৰ প্ৰসেসত এইটোও বনাই ল'ব। তো আৰু যোনটো আছিল মোৰ চেন্ট্ৰেল কাষ্টৰ যোনটো এসসি কাষ্টৰ হয়, সেইটো এসসি কাষ্টৰটো জমা দিছোঁ। তো মোটামুটি এক সপ্তাহ মানতে হৈ যাব। এইটো এসসি কাষ্ট সাৰ্টিফিকেটৰ যোনটো ফৰ্মেট সেইটো ল'বৰ কাৰণে যোনটো আপোনালোকৰ ষ্টেটৰ যোনটো কাষ্ট সাৰ্টিফিকেট আছে সেই কাষ্ট সাৰ্টিফিকেটটো আপোনালোকক লৈ যাব কৈছে। যোনটো এসসি আৰু এসটিৰ সেম, মানে সাৰ্টিফিকেটবোৰ সেম। তাৰপিছত OBCৰ যোনটো আছে, OBCৰ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট এটা কয়, সেই বস্তুটো সেই সাৰ্টিফিকেটটো অনলাইনত কৰিব লাগে। অনলাইনত কৰিলে মোটামুটি 10 দিন কিবা 10-15 দিন মানতে ওলাই যায়। সেইটো নন ক্ৰিমিলিয়াৰটো খাজনা ৰচিদ লাগে, তাৰপিছত ভোটাৰ লিষ্ট, তাৰপিছত ইনকাম সাৰ্টিফিকেট এইবোৰ লাগে। তো অনলাইনত এইটো ওলাই যায়। অনলাইনত যদি আপোনালোকে
10 দিনমান কিবা 12 দিনমান আগত যদি আপোনালোকে অনলাইন কৰে তেতিয়াহ'লে আপোনালোকক এইটো 10-12 দিনত ওলাই যায়। তো আপোনালোকে কি কৰে চাইবাৰ কেফত যাব। প্ৰথমত চাইবাৰ কেফত যাই ক'ব যে NCL-খন এটা ওলাব লাগিছিল পাৰামিলিটাৰীৰ কাৰণে। তো তাহনে কৈ দিব যে কি লাগে। তো সেই হিচাপত আপোনালোকে অনলাইন এপ্লাই কৰিব। আৰু বাদ বাকীবোৰ একে NXR 9 হাইট টেষ্টৰ আৰু যোনটো OBCৰ যোনটো ফৰ্মেট হয় সেইটো চেণ্ট্ৰেল কাষ্টৰ যোনটো OBCৰ হয় সেইটো সেম। আপোনালোকৰ তহচিলদাৰ কিবা মেজিষ্ট্ৰেটৰ কিবা সাব ডিভিজনেল যিকোনো এটা হ'লে হ'ল। আৰু যোনটো আপোনালোকৰ UR কিবা জেনেৰেল, তো সেই সকলৰ কোনো মানে কাষ্ট চাৰ্টিফিকেট নাথাকে। তো আৰু যিবোৰ কেণ্ডিডেটে EWS হয় সেই EWSখনো মানে আমাৰ যোনটো কাষ্ট চাৰ্টিফিকেট হয় কাষ্ট চাৰ্টিফিকেট আৰু OBCৰ যোনটো NCL হয় নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট সেই একে ধৰণে সেইটো NCL EWSটো এতিয়া এপ্লাই কৰিব লাগে। আগত অফলাইন আছিল, এতিয়া অনলাইন দিছে। তো সেই EWSখনতো খাজনা ৰচিদ, মাটিৰ পাট্টা, মাটিৰ দলিল লাগিব। তাৰপিছত আপোনালোকৰ ভোটাৰ লিষ্ট, তাৰপিছত NRCৰ লিগেসি ডাটা, এনেকৈ বহুত কিবা কিবি লাগে। তো মই ইমান মানে কনফাৰ্ম নহয় কি লাগে। তো তথাপিও মই জানো যে অনলাইনত হৈছে। এইটো EWSটো যোনে তাতে ভৰিছে ফৰ্মত, যেতিয়া যোনে ফৰ্মত EWS দিছে, তো তাতে যদি কয় যে মোৰ এতিয়া EWSখন নাই, তো এনে ৰিজেক্ট নহ'ব মোৰ এটা অনুমানত। তো জেনেৰেলত সোমাই দিব সেই কেণ্ডিডেটত। তো মোৰ লগত এজনে মেডিকেল কৰিছিল যোৱাবাৰৰ আগৰবাৰ। তাই মানে এনে ST হয়, তো তাই মানে এপ্লাই কৰাত বেলেগ কাষ্ট দিছিল। তো সেইকাৰণে তাৰ ৰিজেক্ট হৈ গৈছে। তো আপোনালোকে এনেকুৱা গণ্ডগোল নকৰিব। যদি আপোনালোকৰ SC কাষ্ট তো SC কাষ্টে দিব, যদি OBCয়ে দিব, যদি EWSখন হয় তো EWSখনে দি দিব। আৰু যদি আপোনালোকৰ EWSখন নাথাকে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট জেনেৰেল দি দিব। তো আপোনালোকৰ যদি EWSখন নাথাকে, তেতিয়া যদি আপোনালোকে EWSখন থাকে য'ত জেনেৰেল দিলে, তো আপোনালোকৰ মোটামুটি 5 নম্বৰ মান এটা বেছি লাগিব। তো সেইকাৰণে মই কওঁ যে যেতিয়া অনলাইন কৰিব তেতিয়া বহুতো চাই চিন্তি আৰু ভাবি চিন্তি অনলাইনটো কৰিব। আশা কৰোঁ বুজিব পাইছে। আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব নাপাহৰিব। তো আজিলৈ ইমানেই, আহিছোঁ নেক্সট ভিডিঅ'টোলৈ। জয় হিন্দ, জয় ভাৰত।